আচলতে আমাৰ যিটো ঘটনা হৈ গ'ল যোৱা 15 নৱেম্বৰত আচলতে খুবেই দুখ লগা কথা, যিহেতু তেওঁৰ এটা পৰিয়াল আছে আৰু সকলো ড্ৰাইভাৰৰে পৰিয়াল আছে। আৰু দিনৰ কথা হ'ল কি, আমাৰ 35টা ডিষ্ট্ৰিক্টত আমাৰ ARDM অফিচ বনোৱা গৈছে আৰু সকলোৱে সহযোগ কৰি আমি কামবিলাক কৰি আগবাঢ়ি যাম বুলি এটা আশা লৈছোঁ পদক্ষেপ। আৰু দ্বিতীয়বাৰ আমাৰ যিটো এই ARDM যিখিনি সা সুবিধা আপোনাৰ এম্বুলেন্সৰ পৰা প্লাছ মেডিকেল ট্ৰিটমেণ্টৰ পৰা আমি সহায় সহযোগিতা আগবঢ়াই থাকোঁ। আৰু নিৰ্দেশ মানে কথা হ'ল কি, আচলতে আমি অসম চৰকাৰক আহ্বান জনাওঁ যে যিহেতু আমাৰ ড্ৰাইভাৰজন নোহোৱা হৈছে, অসম চৰকাৰক আহ্বান জনাওঁ যে অনথৰ দিনত যাতে এনেকুৱা নহওক আৰু তেওঁক যিয়ে নহওক তেওঁ বাচি আছে বা নাই সেইটো কথা এনেকুৱা কথা আমি মানুহ ডেড বডি হ'লেও আমাক লাগে। আৰু যদি 15 দিনত এনেকুৱা যদি প্ৰায় হৈ থাকে তেনেহ'লে আমাৰ কি হ'ব যে আমাৰ ড্ৰাইভাৰ সন্থাৰ গাড়ী চলোৱা আমি বাদ দিব লাগিব, পৰিস্থিতি আহি পৰিব। আৰু আশা কৰোঁ অসম চৰকাৰৰ ওচৰত যাতে এনেকুৱা 15 দিনত যদি আমি ৰাস্তাত ওলাই আহিব নালাগে বা নহয়, সেইটোৱে আমি বিচাৰোঁ। আৰু আপোনালোকৰ সংবাদমেলৰ জৰিয়তে আপোনালোকে যিখিনি সা সুবিধাৰ প্ৰতি আমাৰ লক্ষ্য ৰাখি কামখিনি আগবাঢ়ি যোৱাৰ আমি বিচাৰোঁ আৰু আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰক এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ যিজন ড্ৰাইভাৰ নিৰ্দেশ হৈ আছে তেওঁৰ ঘৰৰ পৰিয়ালো বহুত কষ্টৰে ভোগ কৰিব লগা হৈছে। অতি সোনকালে যদি তেওঁক আমাৰ নিৰ্দেশ হোৱা মানুহজনক অতি সোনকালে যদি বিচাৰি খুচাৰি দিব পাৰে তেৱে আমি আশা ৰাখিলোঁ অসম চৰকাৰক। বাকী অনাগত দিনত যদি এনেকুৱা পৰিস্থিতি ড্ৰাইভাৰৰ লগত নহয় সেইটোৱে কামনা কৰোঁ। আৰু আশা কৰোঁ যে আমি ARDM এতিয়া বৰ্তমান অল ভাৰতত ARDM চলি আছে, আহিছে আমাৰ ড্ৰাইভাৰ সন্থাৰ কাৰণে সা সুবিধা লৈ কেনে আগবাঢ়ি আহিছে। সেইটো কাৰণে আমিও আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। আৰু আমাৰ যিবিলাক ড্ৰাইভাৰ শ্ৰমিক আছে তেওঁলোকৰ ওপৰত বহুত অত্যাচাৰ চলে। ভাৰতবৰ্ষত নানানটা কোণাতে আমাৰ ড্ৰাইভাৰ সন্থাক মানুহবিলাকে ভাল নাপায়, কিন্তু আজি যদি আমাৰ ড্ৰাইভাৰ সন্থাই যদি গাড়ী নচলে, কালি যদি আমি অল ড্ৰাইভাৰ যদি আমি ৰাস্তাত আহিব লগা হয় তেনেহ'লেতো ভয়ংকৰ পৰিস্থিতি এটা আহে। কিন্তু সেইবিলাক মানুহবিলাকে চিন্তা নকৰি অনলি ড্ৰাইভাৰৰ ওপৰত অত্যাচাৰটো বেছিকৈ মানে গ্ৰহণ কৰে। সেইটো কাৰণে আমি অসম চৰকাৰক জনাওঁ যে অনাগত দিনত যদি আমি এই পৰিস্থিতি আমি গ্ৰহণ কৰিব নালাগে, সেইটো কাৰণে আমি অসম চৰকাৰক আমি আহ্বান জনাওঁ যে এনেকুৱা পৰিস্থিতি নাহক। আৰু ড্ৰাইভাৰ সন্থাৰ কাৰণে আমাৰ শ্ৰমিক ড্ৰাইভাৰ যিখিনি আছে তেওঁলোকৰ কাৰণে কিবা এটা কৰি যোৱাৰ কাৰণে আমি আশা ৰাখিলোঁ। আজি অল ৰাইট ড্ৰাইভাৰ মজদুৰ এছ'চিয়েশ্যনৰ পৰা আজি এই সংবাদ মেলটো ৰখাৰ উদ্দেশ্য এটাই, আজি যোৱা 15 তাৰিখৰ পৰা আমাৰ এই ড্ৰাইভাৰজন নিৰুদ্দেশ হৈ আছে আৰু তেওঁৰ কাৰণে এই সংবাদ মেলটো ৰখা হ'ল। তেওঁ জামছেদপুৰৰ পৰাই ৰানিং গৈ আছিল মণিপুৰলৈ। মণিপুৰ যোৱা অৱস্থাত খটখটি গেটত তেওঁ এণ্ট্ৰি কৰিব গৈছিল। এণ্ট্ৰি কৰিব যোৱাৰ পিছত গাড়ীখন হেণ্ডিমেনৰ লগতে গাড়ীখন তাত ৰখাই থৈ তেওঁ এণ্ট্ৰি কৰিব গৈছিল। যোৱাৰ ফলত তেওঁ এণ্ট্ৰি কৰিব গৈ দ্বিতীয়বাৰ তেওঁ ঘূৰি নাহিল। তেতিয়াৰ পৰা আজিলৈকে এই তাৰিখলৈকে তেওঁ নিৰ্দেশ হৈ আছে। বাকী আমি এইটোৱে বিচাৰোঁ, যিহেতু তেওঁৰ কি হৈছে কি হোৱা নাই আমি নাজানো, আমি অসম চৰকাৰক আহ্বান জনাওঁ যে আমাৰ ড্ৰাইভাৰ শ্ৰমিক ভাইজন নিৰ্দেশ হৈ আছে 15 তাৰিখৰ পৰা, তেওঁৰ কোনো খবৰ পাতি নাই। আমাক যদি চৰকাৰে অলপ সহায় কৰি তেওঁক যদি বিচাৰ খাচৰ কৰি কেনে তেওঁ ভালে আছে নে মাৰা গৈছে সেইটো আমি নাজানো, কিন্তু তেওঁ য'তেই নাথাকক, হয়তো ডেড বডি হওক বা মানুহজন ভালেই থাকক, যিকোনো অৱস্থাতে আমি তেওঁক বিচাৰিব পৰা নাই। সেইটো কাৰণে আমি চৰকাৰৰ ফালৰ পৰা আমি আহ্বান দিছোঁ যে আমাক অতি সোনকালে তেওঁৰ বিচাৰি কেনে আমাক ওলাই দিয়ে যেন। এইটো 15 তাৰিখৰ পৰা হৈছে, যোৱা 15 তাৰিখৰ পৰা নৱেম্বৰৰ। গাড়ীখনত টাইলছ আছিলে, কিন্তু গাড়ীখনটো জেগাতে আছে আৰু লগতে হেণ্ডিমেনটো আছে, কিন্তু ড্ৰাইভাৰজনে গেট পাছ কৰিব গৈছিল, যোৱাৰ পিছৰ পৰা ৰিটাৰ্ণ ঘূৰি নাহিল।
তাতে খটখটি থানাত আমি অৱগত কৰা হৈছিল, কিন্তু তেওঁলোকেও বহুত বিচৰা খচৰা কৰিছে, তেওঁলোকক কোনো সন্ধান পোৱা নাই। আজি সেইটো কাৰণে আমাৰ এই সংবাদ মেলখন দিয়াৰ উদ্দেশ্য সেইটোৱে। বাকী আমি অসম চৰকাৰক এইটোৱে ক'ব বিচাৰোঁ, যিহেতু আমাৰ শ্ৰমিক ড্ৰাইভাৰ এজন নাই। আমাৰ ড্ৰাইভাৰৰ কি আছে? একো নাই। ড্ৰাইভাৰে আজি এইখন জিলাৰ পৰা সেইখন জিলাক মালবাহী ট্ৰাক লৈ যায় নিজৰ জীৱনটো হাতত লৈ। যেনেকুৱা আজি তেওঁ জামছেদপুৰৰ পৰা গৈছিল মণিপুৰ, তেওঁৰ আজিলৈকে কোনো খা খবৰ নাই। কিন্তু ড্ৰাইভাৰ এজনতো কাৰো ক্ষতি নকৰে, চবৰে সহায় কৰে। এইখন জিলাৰ পৰা সেইখন জিলাত মাল ট্ৰেন্সফাৰ কৰাই, মানুহ সহায় কৰে। কিন্তু এনেকুৱা মানুহৰ লগত আমাৰ ড্ৰাইভাৰ সন্থাক এনেকুৱা হাৰাছমেণ্ট দিব নালাগে। আশা কৰোঁ আমি অনাগত দিনত যদি এনেকুৱা নহয়, আমি সেইটোৱে কামনা কৰোঁ। আৰু লগতে আমাৰ যিবিলাক ড্ৰাইভাৰ শ্ৰমিক আছে, তেওঁলোকৰ ফালৰ পৰাই মাত মাতিব লগা আজিলৈকে কোনো নাই। আৰু সেই মাত নামাতাৰ বিনিময়ত আজি আমি ARDM-ৰ ফালৰ পৰা আমি একগোট হ'ব লগা হৈছে। আজি যিহেতু ফেচাল খান আমাৰ চেয়াৰমেন ছাৰ, তেওঁ ARDM গ্ৰুপটো যি ওলাইছে, তেওঁৰ কাৰণে বহুত বহুত ধন্যবাদ। এওঁৰ জৰিয়তে আমি বহুতখিনি ড্ৰাইভাৰ সন্থা আগবাঢ়ি যাম বুলি আশা কৰোঁ। জয় আই অসম, ড্ৰাইভাৰ একটা জিন্দাবাদ। হা হা হয়, তেখেতৰ পৰিয়ালৰ লগত যোগাযোগ হৈছে, তেওঁৰ হেণ্ডিমেন এজনৰ লগতো যোগাযোগ হৈছে। তেওঁলোকৰ পৰিয়ালে মানে তেওঁৰ সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকৰ পৰিয়ালে সেইটোৱে বিচাৰে মানুহজন যেনেকাই নহওক, য'তেই নাথাকক, তেওঁক উদ্ধাৰ কৰি আনি দিয়াৰ কাৰণে আমাক মানে আহ্বান জনাইছে। কিন্তু আমি যিমান পাৰোঁ আমাৰ ARDM-ৰ গ্ৰুপৰ ফালৰ পৰা, আমাৰ অল অসমত আছে ARDM, সকলো মানুহে চেষ্টা কৰিছে, কিন্তু আমি কোনো ফালৰ পৰাই ছাকচেছফুল হ'ব পৰা নাই। সেইটো কাৰণে আমি অসম চৰকাৰক জনাওঁ যে যিজন অক্টোবৰ 15 তাৰিখত যিজন মানুহ নিহত হৈছিল, নৱেম্বৰৰ 15 তাৰিখত যিজন মানুহ নিহত হৈছিল, নিৰ্দেশ হৈছিল, সেই মানুহজনক আমি বিচাৰি দিয়াৰ কাৰণে আহ্বান জনালোঁ আমাৰ অসম চৰকাৰক।